তুলাৰাশিৰ মহিলাসকলক সহজে বুজি পোৱাটো সকলোৰে বাবে সম্ভৱ নহয়। বাহিৰৰ পৰা শান্ত, মৰমীয়াল আৰু হাঁহিমুখীয়া যেন লাগিলেও তেওঁলোকৰ ব্যক্তিত্বত লুকাই থাকে কিছুমান আচৰিত গুণ। কিয় মানুহে তেওঁলোকৰ প্ৰতি সহজে আকৰ্ষিত হয়? প্ৰেম, পৰিয়াল, বন্ধুত্ব আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোক আচলতে কেনেকুৱা হয়? আজিৰ এই ভিডিঅ'ত আমি জানিম তুলাৰাশিৰ মহিলাৰ প্ৰকৃত স্বভাৱ, শক্তি, দুৰ্বলতা, প্ৰেমৰ ধৰণ আৰু এনে কিছুমান সত্য যিবোৰ ৯৫% মানুহে নাজানে। শেষলৈকে নিশ্চয় চাই থাকিব, কাৰণ শেষৰ তথ্যটো হয়তো আপোনাৰ ধাৰণা সলনি কৰি দিব। প্ৰথমতে আহিছোঁ তুলাৰাশিৰ মহিলাৰ প্ৰকৃত স্বভাৱ। তুলাৰাশিৰ মহিলাসকল সাধাৰণতে শান্ত, নম্ৰ আৰু ভদ্ৰ ব্যৱহাৰৰ বাবে সহজেই মানুহৰ মন জয় কৰিব পাৰে। তেওঁলোকৰ ব্যক্তিত্বত এটা স্বাভাৱিক আকৰ্ষণ থাকে, যাৰ বাবে নতুন মানুহেও তেওঁলোকৰ সৈতে সহজে মিলিব পাৰে। তেওঁলোকে সাধাৰণতে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰে আৰু অযথা তৰ্ক-বিতৰ্ক পছন্দ নকৰে। তেওঁলোকৰ অন্যতম ডাঙৰ গুণ হৈছে ন্যায়বোধ। কোনো বিষয়ত পক্ষপাতিত্ব কৰাৰ সলনি দুয়োটা দিশ বিবেচনা কৰি সিদ্ধান্ত ল'বলৈ চেষ্টা কৰে। এই কাৰণেই বহুতে তেওঁলোকৰ পৰামৰ্শক মূল্য দিয়ে। তুলাৰাশিৰ মহিলাসকলে সৌন্দৰ্য, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সুন্দৰ পৰিৱেশ ভাল পায়। ঘৰ হওক বা নিজৰ সাজ-পোছাক সকলোতে ৰুচিশীলতা বজাই ৰাখিবলৈ চেষ্টা কৰে। সৰু সৰু কথাতো সৌন্দৰ্য বিচাৰি পায়। তেওঁলোকৰ মন অতি সংবেদনশীল হ'ব পাৰে। বাহিৰৰ পৰা হাঁহিমুখীয়া দেখা গ'লেও মনত দুখ থাকিলে বহু সময় আনক নকয়, নিজৰ কষ্ট নিজৰ মাজতে ৰাখিবলৈ চেষ্টা কৰে। বন্ধুত্ব আৰু সম্পৰ্কত তেওঁলোক সাধাৰণতে বিশ্বাসযোগ্য আৰু আন্তৰিক হয়। এবাৰ কাৰোবাক আপোন বুলি মানিলে সম্পৰ্কটো টিকাই ৰাখিবলৈ যথাসাধ্য চেষ্টা কৰে, কিন্তু বাৰে বাৰে বিশ্বাস ভংগ হ'লে লাহে লাহে আঁতৰি যাব পাৰে। আন এটা বৈশিষ্ট্য হ'ল সিদ্ধান্ত লোৱাত কেতিয়াবা সময় লয়। সকলো দিশ চিন্তা ভাৱনা কৰি চোৱাৰ অভ্যাসৰ বাবে কেতিয়াবা দেৰি হোৱা যেন লাগিব পাৰে, কিন্তু এবাৰ সিদ্ধান্ত ল'লে সাধাৰণতে তাক সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰে। কৰ্মজীৱনত তেওঁলোক দায়িত্বশীল আৰু সহযোগী হয়। দলীয় কামত ভালদৰে খাপ খাব পাৰে আৰু সকলোৰে সৈতে মিলি কাম কৰিবলৈ ভাল পায়। সৃষ্টিশীল চিন্তা, যোগাযোগ দক্ষতা আৰু কূটনৈতিক আচৰণ তেওঁলোকৰ শক্তি হ'ব পাৰে। তেওঁলোকৰ এটা দুৰ্বল দিশ হ'ল সকলোকে সুখী ৰাখিবলৈ চেষ্টা কৰোঁতে কেতিয়াবা নিজৰ ইচ্ছা আৰু প্ৰয়োজনক অৱহেলা কৰে। সকলোৰে মন ৰাখিবলৈ গৈ মানসিক চাপো অনুভৱ কৰিব পাৰে। মুঠতে ক'বলৈ গ'লে তুলাৰাশিৰ মহিলাসকল শান্ত, বুদ্ধিমান, ন্যায়প্ৰিয়, মৰমীয়াল আৰু ৰুচিশীল স্বভাৱৰ হোৱাৰ প্ৰৱণতা থাকে। অৱশ্যে কেৱল ৰাশিৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তিৰ স্বভাৱ সম্পূৰ্ণৰূপে নিৰ্ধাৰণ কৰিব নোৱাৰি। ব্যক্তিত্ব গঢ়ি তোলাত লালন-পালন, জীৱনৰ অভিজ্ঞতা আৰু ব্যক্তিগত সিদ্ধান্তৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। তাৰপিছত আহিছোঁ শক্তি আৰু দুৰ্বলতা। প্ৰথমতে শক্তি। ন্যায়প্ৰিয় স্বভাৱ। তুলাৰাশিৰ মহিলাসকলে সাধাৰণতে ন্যায় আৰু সমতা ভাল পায়। কোনো বিষয়ত সিদ্ধান্ত লোৱাৰ আগতে দুয়োটা দিশ চিন্তা কৰে। ২ নম্বৰ, আকৰ্ষণীয় ব্যক্তিত্ব। তেওঁলোকৰ হাঁহিমুখীয়া আচৰণ, মিঠা মিঠা কথা আৰু ভদ্ৰ ব্যৱহাৰে সহজেই মানুহৰ মন জয় কৰিব পাৰে। ৩ নম্বৰ, সম্পৰ্ক বজাই ৰখাত দক্ষ। বন্ধু, পৰিয়াল বা জীৱনসংগীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ আন্তৰিকভাৱে চেষ্টা কৰে। ৪ নম্বৰ, সৃষ্টিশীল আৰু ৰুচিশীল। সাজ-পোছাক, ঘৰ সজোৱা, শিল্প সংস্কৃতি আৰু সৌন্দৰ্যৰ প্ৰতি বিশেষ আগ্ৰহ থাকে। ৫ নম্বৰ, কূটনৈতিক আচৰণ। কঠিন পৰিস্থিতিতো শান্তভাৱে সমাধান কৰাৰ চেষ্টা কৰে। অযথা সংঘাত সৃষ্টি কৰিবলৈ ভাল নাপায়। দুৰ্বলতা মানে উইকনেছ। সিদ্ধান্ত লোৱাত দেৰি কৰে। সকলো দিশ বিবেচনা কৰি থকাৰ বাবে কেতিয়াবা ভাল সুযোগো হাতৰ পৰা নাইকিয়া হৈ যায়। ২ নম্বৰ, সকলোকে সুখী ৰাখিবলৈ চেষ্টা কৰে। আনৰ মন ৰাখিবলৈ গৈ বহু সময় নিজৰ সুখ আৰু ইচ্ছাও পিছ পেলাই দিয়ে। ৩ নম্বৰ, সহজে মনত আঘাত পায়। বাহিৰৰ পৰা শক্তিশালী যেন লাগিলেও কটু কথা বা অৱহেলাই তেওঁলোকক ভিতৰি ভিতৰি দুখ দিব পাৰে। ৪ নম্বৰ, সংঘাত এৰাই চলিবলৈ বিচাৰে। সমস্যাৰ সন্মুখীন হোৱাৰ সলনি কেতিয়াবা নীৰৱ হৈ থাকে, যাৰ ফলত ভুল বুজাবুজি বাঢ়িব পাৰে। ৫ নম্বৰ, আনৰ মতামতৰ প্ৰভাৱ বেছি লয়। কেতিয়াবা নিজৰ সিদ্ধান্তত অটল নাথাকি আনৰ কথাত সহজে প্ৰভাৱিত হ'ব পাৰে। শেষ মেছেজ,
তুলা ৰাশিৰ মহিলাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে তেওঁলোকৰ ন্যায়বোধ, মৰমীয়াল স্বভাৱ আৰু আকৰ্ষণীয় ব্যক্তিত্ব। আনহাতে বেছি চিন্তা কৰা আৰু সকলোকে সন্তুষ্ট কৰাৰ চেষ্টা কেতিয়াবা তেওঁলোকৰ দুৰ্বলতা হৈ পৰিব পাৰে। মনত ৰাখিব, এই বৈশিষ্ট্যসমূহ জ্যোতিষীয় পৰম্পৰাগত ৰাশিৰ সৈতে সাধাৰণভাৱে জড়িত ধাৰণা। প্ৰতিজন ব্যক্তিৰ স্বভাৱ, অভিজ্ঞতা আৰু পৰিৱেশৰ ওপৰতো ব্যক্তিত্ব যথেষ্ট নিৰ্ভৰ কৰে। তাৰপিছত আহিছোঁ প্ৰেমৰ ধৰণ কেনেকুৱা হয়। তুলা ৰাশিৰ মহিলাসকল জ্যোতিষীয় পৰম্পৰাত সাধাৰণতে ৰোমান্টিক, মৰমীয়াল আৰু সম্পৰ্কত গুৰুত্ব দিয়া ব্যক্তি হিচাপে বৰ্ণনা কৰা হয়। তেওঁলোকৰ বাবে প্ৰেম কেৱল আকৰ্ষণ নহয়, বৰঞ্চ বিশ্বাস, সন্মান আৰু বুজাবুজিৰ ওপৰত গঢ়ি উঠা এক গভীৰ সম্পৰ্ক। যেতিয়া তেওঁলোকে কাৰোবাক মন দিয়ে, তেতিয়া সেই সম্পৰ্কক আন্তৰিকভাৱে আগবঢ়াই নিব বিচাৰে। সৰু সৰু যত্ন, মৰমৰ কথা আৰু একেলগে ভাল সময় কটোৱাক তেওঁলোকে বিশেষ মূল্য দিয়ে। তেওঁলোকৰ বিশ্বাস হৈছে এটা সুন্দৰ সম্পৰ্ক গঢ়ি তুলিবলৈ দুয়ো পক্ষৰ সমান প্ৰচেষ্টাৰ প্ৰয়োজন। তুলা ৰাশিৰ মহিলাসকলে সাধাৰণতে সৎ, ভদ্ৰ আৰু সন্মানজনক আচৰণ কৰা সংগী পছন্দ কৰে। কেৱল বাহ্যিক সৌন্দৰ্যৰ সলনি ভাল ব্যৱহাৰ, বুদ্ধিমত্তা আৰু বিশ্বাসযোগ্যতাক অধিক গুৰুত্ব দিব পাৰে। কিন্তু সম্পৰ্কত ভুল বুজাবুজি, অবিশ্বাস বা বাৰে বাৰে প্ৰতিশ্ৰুতি ভংগ হ'লে তেওঁলোকে গভীৰভাৱে আঘাত পাব পাৰে। বাহিৰৰ শান্ত যেন লাগিলেও বাহিৰত মনত হোৱা দুখ সহজে প্ৰকাশ নকৰিবও পাৰে। তেওঁলোকৰ এটা বিশেষ গুণ হৈছে সম্পৰ্ক ভাঙি যোৱাতকৈ কথা পাতি সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰা। তেওঁলোকে অযথা তৰ্ক বিতৰ্ক পছন্দ নকৰে আৰু সম্পৰ্কত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰে। অৱশ্যে কেতিয়াবা সকলোকে সুখী ৰাখিবলৈ চেষ্টা কৰোঁতে নিজৰ অনুভূতি প্ৰকাশ নকৰাৰ ফলত সংগীয়ে তেওঁলোকক ভুল বুজিব পাৰে। সেইবাবে খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক অধিক মজবুত হ'ব পাৰে। যদি তেওঁলোকে এজন বিশ্বাসযোগ্য আৰু মৰমীয়াল সংগী লাভ কৰে, তেন্তে দীৰ্ঘদিনীয়া স্থিৰ আৰু সুখী সম্পৰ্ক গঢ়ি তোলাৰ সম্ভাৱনা থাকে। তেওঁলোকৰ বাবে বিশ্বাস, সন্মান আৰু আন্তৰিকতাই প্ৰেমৰ মূল ভেটি। মনত ৰাখিব, এই বৰ্ণনাসমূহ জ্যোতিষীয় ধাৰণাৰ ওপৰত ভিত্তি কৰি কৰা সাধাৰণ আলোচনা। বাস্তৱ জীৱনত এজন ব্যক্তিৰ প্ৰেমৰ ধৰণ তেওঁৰ ব্যক্তিত্ব, মূল্যবোধ, অভিজ্ঞতা আৰু পৰিস্থিতিৰ ওপৰতো যথেষ্ট নিৰ্ভৰ কৰে। তাৰপিছত আহিছোঁ তুলা ৰাশিৰ মহিলাৰ বিষয়ে কিছুমান আচৰিত সত্য। বহুতেই ভাবে যে তুলা ৰাশিৰ মহিলাসকল কেৱল শান্ত, হাঁহিমুখীয়া আৰু ৰোমান্টিক, কিন্তু তেওঁলোকৰ ব্যক্তিত্বৰ কিছুমান দিশ বহু মানুহৰ চকুত নপৰে। ১ নম্বৰ, হাঁহিৰ আঁৰত দুখ লুকাই ৰাখিব পাৰে। তেওঁলোক বহু সময়ত নিজৰ কষ্ট আনক নজনোৱাকৈয়ে হাঁহি মুখে সহ্য কৰে। ২ নম্বৰ, এবাৰ বিশ্বাস কৰিলে সম্পূৰ্ণ হৃদয়েৰে কৰে, কিন্তু সেই বিশ্বাস ভংগ হ'লে আগৰ দৰে সম্পৰ্ক পুনৰ গঢ়ি তোলাটো কঠিন হ'ব পাৰে। ৩ নম্বৰ, বাহিৰত কোমল, ভিতৰত যথেষ্ট শক্তিশালী। প্ৰয়োজন হ'লে কঠিন সিদ্ধান্তও ল'ব পাৰে, যদি সেয়াও সহজে প্ৰকাশ নকৰে। ৪ নম্বৰ, সকলোৰে লগত ভদ্ৰ, কিন্তু সকলোকে নিজৰ অন্তৰংগ মানুহ বুলি নাভাবে। তেওঁলোকৰ বিশ্বাসৰ পৰিসৰ সাধাৰণতে সীমিত। সৌন্দৰ্য কেৱল চেহেৰাত নহয়, ব্যৱহাৰতো বিচাৰে। ভাল আচৰণ, সন্মান আৰু ভদ্ৰতাক বাহ্যিক ৰূপতকৈ বেছি মূল্য দিব পাৰে। ৬ নম্বৰ, সম্পৰ্ক ভাঙিবলৈ তৎপৰ নহয়। তেওঁলোকে সাধাৰণতে প্ৰথমে কথা পাতি সমস্যাৰ সমাধানৰ চেষ্টা কৰে। ৭ নম্বৰ, বাৰে বাৰে আঘাত পালে নীৰৱে আঁতৰি যাব পাৰে। খং দেখুওৱাৰ সলনি দূৰত্ব বজাই ৰখাটো তেওঁলোকৰ এক সম্ভাৱ্য প্ৰতিক্ৰিয়া। কিয় মানুহে তুলা ৰাশিৰ মহিলাৰ প্ৰতি সহজে আকৰ্ষিত হয়? পৰিয়াল, বন্ধুত্ব আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত জ্যোতিষীয় পৰম্পৰাত তুলা ৰাশিৰ মহিলাসকল সাধাৰণতে এনে কিছুমান গুণৰ সৈতে জড়িত কৰা হয়, যাৰ বাবে বহু মানুহে তেওঁলোকৰ প্ৰতি সহজে আকৰ্ষিত অনুভৱ কৰিব পাৰে। সৰ্বপ্ৰথমে তেওঁলোকৰ মিঠা ব্যৱহাৰ আৰু ভদ্ৰ ভাষা। তেওঁলোক সাধাৰণতে আনৰ সৈতে সন্মানৰ সৈতে কথা কয়, যাৰ ফলত প্ৰথম দেখাতেই ভাল ধাৰণাৰ সৃষ্টি হ'ব পাৰে। ২ নম্বৰ, আত্মবিশ্বাস আৰু সৌন্দৰ্যবোধ। কেৱল বাহ্যিক ৰূপ নহয়, তেওঁলোকৰ কথা কোৱাৰ ধৰণ, সাজ-পোছাকৰ ৰুচি আৰু শান্ত ব্যক্তিত্বই বহু মানুহৰ মন আকৰ্ষণ কৰিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত কেনেকুৱা হয়? পৰিয়ালৰ সদস্যসকলৰ সুখ-শান্তিক তেওঁলোকে গুৰুত্ব দিয়ে, সকলোকে একেলগে ৰাখিবলৈ চেষ্টা কৰে আৰু সমস্যা আহিলে মিলাপ্ৰীতিৰে সমাধান বিচাৰে। পৰিয়ালৰ দায়িত্ব পালন কৰাটো আন্তৰিক হোৱাৰ প্ৰৱণতা থাকে। বন্ধুত্বৰ ক্ষেত্ৰত তুলা ৰাশিৰ মহিলাসকল সাধাৰণতে বিশ্বাসযোগ্য আৰু সহায়কাৰী বন্ধু হ'ব পাৰে। বন্ধু বিপদত পৰিলে সহায় কৰিবলৈ চেষ্টা কৰে, কিন্তু এবাৰ বিশ্বাস ভংগ হ'লে আগৰ দৰে সহজে মন মুকলি নকৰিবও পাৰে। জীৱনৰ বিভিন্ন ক্ষেত্ৰত কৰ্মজীৱনত তেওঁলোক দলীয় কামত ভালদৰে খাপ খাব পাৰে।
নতুন মানুহৰ সৈতে যোগাযোগ স্থাপন আৰু সুসম্পৰ্ক গঢ়ি তোলাতো দক্ষতা হোৱাৰ ধাৰণা আছে। এই গুণৰ বাবে বহু সময় কৰ্মক্ষেত্ৰত বা সামাজিক জীৱনত সন্মান লাভ কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, তুলা ৰাশিৰ সকলো মহিলাই একে স্বভাৱৰ হ'বই বুলি ক'ব নোৱাৰি। ব্যক্তিত্ব গঢ়ি তোলাত পৰিয়াল, শিক্ষা, জীৱনৰ অভিজ্ঞতা আৰু ব্যক্তিগত মূল্যবোধেও ডাঙৰ ভূমিকা পালন কৰে। এইবোৰ জ্যোতিষ পৰম্পৰাগত প্ৰচলিত সাধাৰণ বৈশিষ্ট্য হিচাপে চাব পাৰে। বন্ধু-বান্ধৱীসকল, এইটো আছিল তুলা ৰাশিৰ মহিলাসকলৰ প্ৰকৃত স্বভাৱ, শক্তি, দুৰ্বলতা, প্ৰেমৰ ধৰণ আৰু কিছুমান বিশেষ বৈশিষ্ট্যৰ ওপৰত আজিৰ আলোচনা। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ জ্যোতিষ সম্পৰ্কীয় ভিডিঅ' নিয়মীয়াকৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো নিশ্চয় টিপিব। কমেণ্টত জনাব আপুনি এই বৈশিষ্ট্যসমূহৰ সৈতে একমত নেকি, অথবা আপোনাৰ চিনাকি কোনো তুলা ৰাশিৰ মহিলাৰ মাজত এই গুণবোৰ দেখা পাইছেনে? মনত ৰাখিব, প্ৰতিজন মানুহৰ ব্যক্তিত্ব তেওঁৰ জীৱনৰ অভিজ্ঞতা, মূল্যবোধ আৰু পৰিৱেশৰ দ্বাৰা গঢ় লৈ উঠে। পুনৰ লগ পাম আন এটা নতুন আৰু আকৰ্ষণীয় ভিডিঅ'ত। তেতিয়ালৈকে সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতা কামনা কৰিলোঁ। ধন্যবাদ।